নমস্কাৰ প্ৰিয় দৰ্শকসকল ষ্টেচনকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি মই 2024 চনৰ মহালয়া অমাৱস্যাৰ বিষয়ে আজিৰ এই ভিডিঅটো আপোনালোকৰ মাজত লৈ আহিছো। মহালয়া অমাৱস্যাৰ দিনা আপোনালোকে কি উপায় আপোনালোকে কি নিয়ম পালন কৰিলে সেই দিনাৰ আপোনালোকৰ সৌভাগ্য গোটেই বছৰটোৰ কাৰণে সৌভাগ্য সমৃদ্ধি লাভ হ'ব তাৰ বিষয়ে লৈ আহিছো। যদিও মহালয়াৰ দিনা আমাৰ পূৰ্ণাগ্ৰাস মানে সূৰ্যগ্ৰহণো আছে, যদিও আছে আমাৰ ভাৰতবৰ্ষত অদৃশ্য আছে, তাৰ বাবে মই আজিৰ এই ভিডিঅটো লৈ আহিছো আপোনালোকক সৰু দুই চাৰিটা কথা জনাবলৈ। আপোনালোকে কি নিয়ম সেইদিনা উপায় অৱলম্বন কৰি আপোনালোকৰ ঘৰখনত বা আপোনালোকৰ জীৱনত যে অকণমান হ'লেও কিবা পৰিৱৰ্তন আনিব পাৰিব সেই বিষয়ে আজিৰ এই ভিডিঅটো লৈ আহিছো। গতিকে সম্পূৰ্ণ ভিডিঅটো শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। আৰু আজিৰ এই ভিডিঅটো আপোনালোকৰ আত্মীয় স্বজন প্ৰিয়জন বন্ধু বান্ধৱী সকলো পৰিয়ালবৰ্গলৈ শ্বেয়াৰ কৰক। যিমান বেছি শ্বেয়াৰ কৰিব আপোনালোকৰ জীৱনত সিমান বেছি পুণ্য হ'ব, কাৰণ মা দেৱী শক্তিৰ আজিৰ এই ভিডিঅটো। গতিকে আপোনালোকে সেই মহালয়া অমাৱস্যাত কি নিয়ম কৰিব লাগিব তাৰ বিষয়ে মই লৈ আহিছো। এইখিনিতে সৰু এটা অনুৰোধ সকলোলৈকে, যদিহে আমাৰ ষ্টেচনকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব আৰু লগৰ সকলোলৈকে শ্বেয়াৰ কৰিব। আৰু যিসকলে এই ভিডিঅ'টো ফেচবুক পেজৰ মাধ্যমেৰে চাই আছে অনুগ্ৰহ কৰি আপোনালোকে ষ্টেচনকৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ডিছক্ৰিপশ্যনত গোটেই ডিটেইলছসমূহ দিয়া থাকিব, ইনষ্টাগ্ৰাম লিংক, ফেচবুক পেজ লিংক, কণ্টেক্ট ডিটেইলছ গোটেইখিনি, চেম্বাৰ ডিটেইলছ গোটেইখিনি ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকে। তো আহক আৰু দেৰি নকৰাকৈ আমাৰ মূল বিষয়বস্তুটোলৈ আগবাঢ়োঁ। 2024 চনৰ মহালয়া অমাৱস্যা কেতিয়া সেই বিষয়ে আমি জানি ল'ব লাগিব। প্ৰথমতে 2024 চনৰ মহালয়া অমাৱস্যা পৰিছে, আৰম্ভ হ'ব মূলতঃ আমি 2 অক্টোবৰে পালন কৰিম, কিন্তু অমাৱস্যাটো আৰম্ভ আৰু শেষ কেতিয়া হ'ব সেই বিষয়খিনি বিষয়বস্তুখিনি আপোনালোকে আগতীয়াকৈ জানি ল'ব লাগিব। মহালয়া অমাৱস্যা আৰম্ভ হ'ব 1 অক্টোবৰ 2024 চন তাৰিখে, অৰ্থাৎ মঙলবাৰ ৰাতি 9:02:47 আমাৰ ভাৰতীয় গণনা অনুসৰি আৰম্ভ হ'ব। তো সেই দিনাৰ পৰা যদিও অমাৱস্যা লাগে, কিন্তু মূলতঃ আমি পালন কৰিম 2 অক্টোবৰ বুধবাৰ দিনা, অৰ্থাৎ বুধবাৰ 2 অক্টোবৰ আহিন মাহৰ 15 তাৰিখ, সেইদিনাই আমি অমাৱস্যাটো পালন কৰিম। সেইদিনা আপোনালোকে কি কৰিব জানেনে? অমাৱস্যা চলাকালীন মানে আপোনালোকে মঙলবাৰ দিনৰ পৰাই আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব। যিহেতু বুধবাৰ দিনা অমাৱস্যাটো পালন হ'ব, আপোনালোকে যিসকলে নৱৰাত্ৰি বা আপোনালোকে পালন কৰিম বা দেৱী শক্তিক যিসকল বিশ্বাসী আছে, মা আদিশক্তি আৰু বাবাৰ যিসকল ভক্ত আছে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো, যিসকলে আধ্যাত্মিক জগতৰ প্ৰতি আপোনালোকৰ বিশ্বাস আছে তেওঁলোকৰ কাৰণে আমাৰ সেনেকুৱা ভিডিঅ'সমূহ দিয়া যায়। যিসকলৰ বিশ্বাস নাই তেওঁলোকে এই ভিডিঅ'টো নাচাব পাৰে বা স্কিপ কৰিব পাৰে, তাত আমাৰ কোনো ক'বলগীয়া নাই। তো আহক মানে আমি কি কৰিব লাগিব। বুধবাৰ দিনা প্ৰথমতে যিহেতু মঙলবাৰ ৰাতি 9:02:47 আমাৰ অমাৱস্যাটো আৰম্ভ হ'ব। পঞ্জিকা অনুসৰি গণনাৰ 1 মিনিট 2 মিনিট 5 মিনিট ইফাল সিফাল থাকে, সেইখিনি কোনো ডাঙৰ কথা নহয়। পঞ্জিকা বা গণনা অনুসৰি 2-4 মিনিট ইফাল সিফাল থাকিব পাৰে। যি কি নহওক অমাৱস্যাটো আৰম্ভ হ'ব আমাৰ ইংৰাজী 1 তাৰিখ অক্টোবৰ মাহৰ মঙলবাৰ ৰাতি। গতিকে আপোনালোকে মঙলবাৰ দিনাৰ পৰাই নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগিব। আৰু বুধবাৰ দিনা আপোনালোকে ৰাতিপুৱা একেবাৰে সোনকালে উঠি, যিমান সোনকালে পাৰে 3-4 বজাৰ ভিতৰত একেবাৰে ব্ৰহ্ম মুহূৰ্ত যাক কয়, সেই ব্ৰহ্ম মুহূৰ্তত উঠিব লাগিব। আপোনালোকৰ ঘৰৰ সকলো পৰিয়ালবৰ্গ সদস্য যিমান সোনকালে পায় সেইদিনা, অৰ্থাৎ বুধবাৰ দিনা ৰাতিপুৱা আপোনালোকে আৰ্লি মৰ্ণিং একেবাৰে পুৱা আপোনালোকে উঠিব লাগিব। উঠি পেলাই আপোনালোকে মুখ হাত ধুই পেলাই আপোনালোকে যদি পাৰে গা পাত ধুই ল'ব। এতিয়া ইমান ঠাণ্ডাৰো প্ৰব্লেম নাই, আপোনালোকে গা পাত ধুই পেলাই আপোনালোকে শুদ্ধ বস্ত্ৰ, নতুন বস্ত্ৰ পিন্ধি আপোনালোকৰ ঘৰখনত মানে আপোনালোকে সকলো পৰিয়ালবৰ্গই আপোনালোকে ক'ৰবাত একেবাৰে মৰ্ণিং টাইমত আপোনালোকে ৰাস্তা পিনে অকণমান ওলাই গৈ খোজকাঢ়ক। খোজকাঢ়িলে সেই যে পৃথিৱীত যিটো মানে পিতৃপক্ষৰ অৱসান আৰু দেৱী পক্ষৰ সূচনা সেই সময়টোতে হ'ব, অৰ্থাৎ বুধবাৰ ৰাতিপুৱালৈ হ'ব। গতিকে সেই বুধবাৰ দিনটো 2 অক্টোবৰ তাৰিখে আপোনালোকে আৰ্লি মৰ্ণিং উঠি পেলাই আপোনালোকৰ যি মনৰ মনোস্কামনাখিনি আছে, এনেকৈ পূব দিশত নহ'লে উত্তৰ দিশত মুখ কৰি হে মা আদি শক্তি বা দেৱী শক্তিৰ চৰণত গোটেইখিনি আপোনালোকে সমৰ্পণ কৰক। আপোনালোকৰ জীৱনত যি দুখ দুৰ্দশা কষ্ট আছে আপোনালোকে, আৰু সেইদিনা আপোনালোকে মিনিমাম অন্ততঃ কমপক্ষে আপোনালোকে 2-4 কিলোমিটাৰ বা 5 কিলোমিটাৰ আপোনালোকে সকলো পৰিয়ালবৰ্গৰ সদস্য মিলি পেলাই আপোনালোকে সকলোৱে, উভয়ে স্ত্ৰী পুৰুষ নাৰী ভাইটি ভণ্টি সকলোৱে মিলি আপোনালোকে খোজ কাঢ়ক। আৰু দেৱী শক্তিক যিসকলে বিশ্বাস কৰে আপোনালোকে দেৱীৰ ওচৰত লগত মা আদি শক্তি বাবাৰ আপোনালোকৰ মনৰ যিখিনি দুখ কষ্ট দৰিদ্ৰতা বা যিখিনি আপোনালোকৰ অপয়া অমংগল আছে গোটেইখিনি দেৱী মাৰ চৰণত আপোনালোকে সমৰ্পণ কৰক। কৰি পেলাই আপোনালোকে আহক ঘৰখনত এনেকৈ 5-6 বজাত আহি পেলাই আপোনালোকৰ ঘৰখনৰ একেবাৰে যিমান দৰ্জা খিৰিকী আছে গোটেইখিনি জানেলা পৰ্দা আপোনালোকে খুলি দিব লাগিব।
অৰ্থাৎ বাহিৰৰ পৰা যিটো এনভাইৰনমেণ্ট আহিব সেই শক্তিটো সেইদিনা এটা সাংঘাতিক ধৰণৰ শক্তি পৃথিৱীত বিৰাজিত হৈ থাকে আপোনালোকে ক'লে হয়তো বিশ্বাস নকৰিব যিসকলে দেৱী শক্তিক মানে বিশ্বাস কৰে বা যিসকলে পালন কৰে মানে মই কৈ আছোঁ আপোনালোকে বিশ্বাস নকৰিব মানে যিসকলে বিশ্বাস মানে কৰে তেওঁলোকে সেই দিনা অনুভৱ কৰিব পাৰে যে কেনেকুৱা এটা শক্তি পৃথিৱীলৈ আহে আপোনালোকে নিজে অকণমান মানে ধ্যানৰ মাধ্যমেৰে বা অকণমান মেডিটেশ্যন কৰি চাব সেই দিনা এটা বেলেগ শক্তি পৃথিৱীলৈ অনুভৱ হ'ব বা আমাৰ যিসকলে মানে বিশ্বাস কৰে দেৱী শক্তিক মহালয়া মা আদি শক্তিক মা বুলি কোৱাৰ লগে লগে যিকোনো দেৱী শক্তিক আপোনালোকে মানক মাতৃ অবিহনে আমি কেতিয়াও মানে পৃথিৱীত বা পৃথিৱীৰো সৃষ্টি নহয় তো গতিকে আমি মাতৃৰ শক্তিও কেতিয়াও মানে অৱহেলা আপুনি বা আমি কৰিব নোৱাৰিম গতিকে সেইদিনা আপোনালোকে যিমান পাৰে সোনকালে উঠি আপোনালোকৰ ঘৰ দুৱাৰ চাফ চিকুণ কৰক আপোনালোকৰ নতুন বিছনা কভাৰ মানে বেডশ্বীট আপোনালোকে বিছনা চাদৰ নতুনকৈ মানে হেৰি দিয়ক পুৰণাখন উঠাই পেলাই নতুনকৈ আপোনালোকে ব্যৱস্থা কৰক বা ধোৱা চাফ চিকুণ গোটেই ঘৰখন সেইদিনা আপোনালোকে চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন আপোনালোকে কৰিব লাগিব কৰি পেলাই আপোনালোকৰ যি গোসাঁই ঘৰ বা থপনা আছে তাত যি দেৱী শক্তি আছে যি মাতৃ শক্তি আছে মা সৰস্বতী হ'ব পাৰে দুৰ্গা হ'ব পাৰে কালী হ'ব পাৰে লক্ষ্মী হ'ব পাৰে যি শক্তিয়ে নাথাকক কিয় তেওঁক এখন আপোনালোকে শুদ্ধ কাপোৰ বা শুদ্ধ বস্ত্ৰ ল'ব লৈ পেলাই তাত পঞ্চামৃত বা অকণমান গংগাজল আৰু গাখীৰে দি পেলাই অকণমান মুচি দিব মানে তেওঁক স্নান বা অভিষেক কৰাই ল'ব লৈ পেলাই আপোনালোকৰ খাদ্য অনুসৰি যি আপোনালোকৰ আছে আপোনালোকৰ খাদ্য অনুসৰি দেৱী মাৰ চৰণত অৰ্পণ কৰক আৰু যিসকলৰ মানে পিতৃ বা মাতৃ নাই তেওঁলোকে সেই মহালয়াৰ দিনা পুৱা উঠি পেলাই আপোনালোকে কোনোবা পানী থকা বা পুখুৰী পাৰ হ'ব পাৰে বা নৈ তেনেকুৱা জলাশয় থকা জেগাত যাব গৈ পেলাই এটা তামৰ বাতি বা তামৰ পাত্ৰ ল'ব লৈ পেলাই তাত তিল গংগাজল আৰু দুবৰি বন তুলসী পাত দি পেলাই আপোনালোকৰ পিতৃপুৰুষৰ উদ্দেশ্যে আপোনালোকে তৰ্পণ কৰক সকলোৱে কৰিব পাৰে যে পিতৃ মাতৃ নাথাকিলে যে তেওঁলোকে কৰিব বা আছে যিসকলৰ তেওঁলোকে কৰিব নোৱাৰে তেওঁলোকেও পাৰিব যিসকলৰ পিতৃ মাতৃ জীৱিত আছে তেওঁলোকৰ পিতৃ মাতৃৰ নামসমূহ নল'ব আপোনালোকৰ ককা আইতাক যিসকল মৃতক তেওঁলোকৰ নাম লৈ পেলাই সেইদিনা আপোনালোকে ৰাতিপুৱা 9-10 মান বজাৰ ভিতৰত মুঠতে 12টা বজাৰ ভিতৰত সেই কামটো অমাৱস্যাৰ দিনা মহালয়া অমাৱস্যাৰ দিনা কৰক কৰি পেলাই চাওক আপোনালোকৰ ঘৰখনত কিমানখিনি সুখ শান্তি আৰু সমৃদ্ধি হয় বিশ্বাস কৰক আপোনালোকে বিশ্বাস আৰু ভক্তি নিষ্ঠা সহকাৰে যদি এই কামখিনি কৰিব পাৰে অহা বছৰ মহালয়া অমাৱস্যা আহোঁতে আপোনালোকৰ অকণমান হ'লেও যে উপকৃত হ'ব সেই কথা মই দায়িত্ব সহকাৰে গেৰাণ্টি দি আপোনালোকক ক'ব পাৰোঁ যদি আপোনালোকে মানে সম্পূৰ্ণভাৱে মই যেনেকৈ কৈছোঁ সেনেকৈ যদি পালন কৰিব পাৰে আৰু সেইদিনা যদি পাৰে যিসকলে পাৰে মহালয়া অমাৱস্যা অৰ্থাৎ 2 অক্টোবৰ তাৰিখে চণ্ডী পাঠ যদি কৰিব পাৰে খুবেই বেছি ভাল যিসকলে নোৱাৰিব অন্ততঃ কমপক্ষে হ'লেও আপোনালোকে 10-5 মিনিট 20 মিনিট সময় মোবাইলত লগাই হ'লেও আপোনালোকে মনোযোগেৰে সেই চণ্ডী পাঠটো আপোনালোকে দেৱী শক্তিৰ বা মাৰ যি চণ্ডী আছে সেই চণ্ডী আপোনালোকে শ্ৰৱণ কৰক হেডফোন লগাই হ'লেও এয়াৰফোন লগাই হ'লেও আপোনালোকে শ্ৰৱণ কৰক বা গোটেই পৰিয়ালবৰ্গই আপোনালোকে মোবাইলত হ'লেও অকণমান সময় সেই বস্তুটো আপোনালোকে শুনক তেতিয়াহ'লে চাব আপোনালোকৰ দুখ দুৰ্দশা সোনকালেই নাইকিয়া হ'ব এইখিনিতে দুই এটা কথা মই জনাই ল'ব খুজিছোঁ আপোনালোকক বহুতে আমাৰ লগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ যোগাযোগ কৰিব পাৰিব বা ক'ত আপোনালোকে মোক পাব গুৱাহাটীৰ বেলতলা তিনিআলি অসম গ্ৰামীণ বিকাশ বেংকৰ কাষতে বেলতলা তিনিআলি যি শিৱ মন্দিৰ আছে সেই শিৱ মন্দিৰৰ কাষতে ডেটছ মাৰ্কেটৰ তলৰ মহলাতে মোৰ চেম্বাৰ আছে আৰু মধ্য অসমত যিসকল নগাঁও হোজাই লংকা লামডিং কঠিয়াতলি কামপুৰ আপোনালোকে যিসকলে যোগাযোগ কৰিব খোজে আপোনালোকে নগাঁৱৰ কঠিয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীটো মোক যোগাযোগ কৰিব পাৰিব যদিহে ভাল লাগে ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ ফেচবুক পেজ হোৱাটছআপ চেনেল ইনষ্টাগ্ৰাম লিংক এইখিনিও দিয়া আছে যদি ভাল লাগে তাতো অনুগ্ৰহ কৰি ফ'ল' কৰিব আৰু একেবাৰে সন্মুখত আমাৰ নৱৰাত্ৰি আৰম্ভ হ'ব নৱৰাত্ৰিৰ সম্পূৰ্ণ ভিডিঅ'সমূহ আহি আছে তো জানিবৰ কাৰণে আপোনালোকে ষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো আপোনালোকে দবাই ৰাখিব শাস্ত্ৰ সম্বন্ধীয় উপায়সমূহ আপোনালোকৰ মাজত মই লৈ আহিম নৱৰাত্ৰিত 9টা দিন সেই পবিত্ৰ দিনকেইটা আপোনালোকে সাধাৰণভাৱে ঘৰতে থাকি কি নিয়ম আপোনালোকে কিদৰে মাক পূজা কৰি তেওঁৰ পৰা অশেষ কৃপা আপোনালোকে লাভ কৰিব পাৰিব তাৰ বিষয়ে ভিডিঅ'সমূহ আহি আছে আৰু যিসকলে আমাৰ পৰা মা দুৰ্গাৰ ৰক্ষা কবচ বা নৱৰাত্ৰিৰ যি আমাৰ স্পেচিয়েল কবচ থাকে সেই কবচসমূহ ল'ব খোজে আপোনালোকে সেই সৌভাগ্য 9জন মানুহে পাব যদি আপোনালোকৰ বিশ্বাস থাকে দেৱী শক্তিৰ প্ৰতি আপোনালোকে আগতীয়াকৈ নাম গোত্ৰ দি পেলাই আপোনালোকে বুকিং কৰাব লাগিব এডভান্স বুকিং কম্পালচৰি অলৰেডি আমাৰ বহুকেইটা বুকিং হৈ গৈছে খালি যে নৱগ্ৰহ দুৰ্গা কবচ বা নৱগ্ৰহ কবচ পাব তেনেকুৱা কোনো কথা নাই আমি বিভিন্ন কবচ দিওঁ প্ৰত্যেকটা কবচ আমি নটাকৈ আমাৰ গ্ৰুপত বা আমাৰ যি জ্যোতিষ ভাৰতীৰ মানে টীম আছোঁ আমি জ্যোতিষ ভাৰতীৰ টীমৰ পৰা আপোনালোকক সেই বস্তুখিনি দিয়া হয় অৱশ্যে তাৰ কাৰণে কোনো মানে বিনামূল্যত আমি দিব নোৱাৰিম সেইখিনি আমাৰ সামৰ্থ্য হোৱা নাই নিশ্চয় তাৰ এটা দক্ষিণা থাকে যদি আপোনালোকৰ বিশ্বাস থাকে যে মা দুৰ্গা ৰক্ষা কবচ বা মা বগলা বিপৰীত প্ৰত্যংগীৰা কবচ শত্ৰু নিধনৰ যিকোনো কবচ আপোনালোকৰ সমস্যা অনুসৰি 100% নিশ্চিত ৰিজাল্ট পোৱাকৈ আপোনালোকৰ সুফল হোৱাকৈ আমি গেৰাণ্টি সহকাৰে কবচসমূহ দিওঁ তো যদি বিশ্বাস কৰে দেৱী শক্তিক যদি বিশ্বাস কৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব যদি আপোনাৰ আধ্যাত্মিক জগতৰ প্ৰতি বা দেৱী শক্তি মা শক্তিক কোনো শক্তিক আপোনালোকে বিশ্বাস নকৰে কোনো আপোনালোকৰ ধৰ্মৰ প্ৰতি আস্থা বিশ্বাস নাই
তেতিয়াহ'লে আমাৰ লগত অনুগ্ৰহ কৰি যোগাযোগ নকৰিব আৰু অযথা আপোনালোকে ফোন নকৰিব যিসকলে বিশ্বাস নকৰে যিসকলৰ বিশ্বাস আছে আপোনালোকে নিশ্চয় আমাৰ লগত যোগাযোগ কৰিব আমি আপোনালোকৰ লগত সদায় আছো আৰু বিশ্বাস কৰক এই পবিত্ৰ সময়ত আপোনালোকে সময়টো কামত লগা গোটেই বছৰত হেনেকুৱা সময়ৰ কাৰণে আমি অধিক আগ্ৰহেৰে বাট চাই থাকো যে কেতিয়ালে আমাৰ দুৰ্গা পূজা আহিব কেতিয়ালে নৱৰাত্ৰি আহিব সম্পূৰ্ণ ভিডিঅ'সমূহ আহি আছে দুৰ্গা পূজা 9টা দিনত আপোনালোকে কি কি কৰিব বা মা দুৰ্গা কিহৰে আগমন হ'ব কিহৰে গমন হ'ব দুৰ্গা পূজাৰ ফল গোটেই ভিডিঅ'সমূহ আহি আছে তাৰ কাৰণে অনুগ্ৰহ কৰি আপোনালোকে খালি এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো ফলো কৰিব লাগিব সাবস্ক্ৰাইব কৰিব লাগিব লাইক কৰিব লাগিব কমেন্ট কৰিব লাগিব লগৰ সকলোলৈকে শ্বেয়াৰ কৰিব লাগিব আৰু তেনেকুৱা আমি যিসমূহ ভিডিঅ' দিও সেই ভিডিঅ'সমূহৰ পৰা আপোনালোকে বহুতখিনি উপকৃত হৈছে আপোনালোকে কমেন্ট বক্সৰ মাধ্যমেৰেও জনায় কাৰণ আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত কোনো ধৰণে নিজে বনাই লোৱা ভিডিঅ'সমূহ দিয়া নাযায় কাৰণ আমি যিসমূহ শাস্ত্ৰত আছে শাস্ত্ৰীয় উপায়েৰে ভিডিঅ'সমূহ দি আপোনালোকৰ সমস্যাসমূহ পৰিত্ৰাণ কৰিবৰ কাৰণে যথাসাধ্য আমাৰ যিখিনি সাধ্য আছে আমি সেইখিনি প্ৰয়াস কৰোঁ তো আজি ভিডিঅ'টো আৰু বহুত বেছি দীঘল নকৰো পুনৰবাৰ সকলোলৈকে আগন্তুক দুৰ্গা পূজা আৰু মহালয়াৰ আন্তৰিক প্ৰীতি শুভেচ্ছা জ্ঞাপন কৰিলো মা দুৰ্গাৰ অশেষ কৃপাত আপোনালোকৰ জীৱনৰ দুখ দুৰ্গতি সকলোখিনি বাধা বিঘিনি নাইকিয়া হওক তাৰে কামনাৰে ময়ো 9টা দিন মহালয়াৰ পৰা 9টা দিন ব্ৰত ৰাখো কেনেকৈ আপোনালোকে ৰাখিব লাগে মই সেই ভিডিঅ'টো অতি সোনকালে লৈ আহিম আপোনালোকৰ মাজত আৰু আপোনালোকেও পালন কৰি চাব বহুতখিনি শক্তি পাব বিশ্বাস কৰক বহুতখিনি শক্তি পোৱা যায় মানে গোটেই বছৰটোৰ কাৰণে আপোনালোকে ভাবিব নোৱাৰা এক আপোনালোকৰ জীৱনত মানে ফল প্ৰসূবিত হ'ব সেই কথা মই দায়িত্ব সহকাৰে আপোনালোকক ক'ব পাৰো মই যেনেকৈ ভিডিঅ'সমূহ দিম নৱৰাত্ৰিৰ 9টা দিনত সেই উপায়সমূহ আপোনালোকে কৰিব আৰু পুনৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম জয় মা দুৰ্গা কমেণ্টত যিসকলে চাই আছে জয় মা দুৰ্গা লিখিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব বা জয় মা আদি শক্তি লিখক মা দুৰ্গাৰ অশেষ কৃপা আপোনালোকে পাব আৰু আমাৰ সকলো সাবস্ক্ৰাইবাৰ সকলো অনুৰাগী সকলোৰ কাৰণে এই নৱৰাত্ৰি 9টা দিনত এগচি চাকি স্পেশাল আপোনালোকৰ কাৰণে আমি দিবৰ কাৰণে যত্ন কৰিম যদি সম্ভৱ হয় মই ভিডিঅ' আপোনালোকৰ নৱৰাত্ৰি পূজাৰ যদিও সেইখিনি দেখাব নোৱাৰো অকমান বেলেগ পূজা হয় যদিও অকমান সম্ভৱ হয় মই ফটো বা ভিডিঅ'সমূহ দিবৰ কাৰণে আপোনালোকক যথেষ্টখিনি মানে চেষ্টা কৰিম দিবৰ কাৰণে সকলোলৈকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ বহুত শুভেচ্ছা থাকিলে সেই সময়টো আপোনালোকে কামত লগা পূজাটো চাবই আপোনালোকে কিন্তু সেই পূজাৰ সময়ত অকনমান আধ্যাত্মিক শক্তিক যদি আপোনালোকে বিশ্বাস কৰে আপোনালোকে ঘৰতে থাকি সৰু 2-4টা উপায় আপোনালোকে যদি পালন কৰিব পাৰে আপোনালোকৰ জীৱনত বহুতখিনি সুখ শান্তি সমৃদ্ধি লাভ হ'ব সেই কথা মই আপোনালোকক দায়িত্ব সহকাৰে মই ক'ব পাৰো গতিকে আজি ভিডিঅ'টো আৰু বহুত বেছি দীঘল নকৰো পুনৰবাৰ সকলোলৈকে সৰু অনুৰোধ জনাইছো যদিহে এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব আৰু লগৰ সকলোলৈকে আজি এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক কাৰণ হেনেকুৱা শাস্ত্ৰীয় সম্বন্ধীয় ভিডিঅ'সমূহ বহুত কমেই পোৱা যায় আমাৰ অসমীয়া চেনেলত খুবেই কম গতিকে আপোনালোকে যিমানখিনি মৰম দিছে ইমান দিনে আৰু বহুতখিনি মৰম দিয়ক মই সদায় আছো আপোনালোকৰ লগত আৰু সদায় থাকিম যিমান পাৰো নৱৰাত্ৰিৰ সময়ত মোৰ যিমান সাবস্ক্ৰাইবাৰ বা আমাৰ যিমান সাবস্ক্ৰাইবাৰ অনুৰাগী আছে সকলোৰ কাৰণে পূজা এবাক দিবৰ কাৰণে আমি চেষ্টা কৰিম সকলো ভালে থাকক নমস্কাৰ